হেল্ল' ৰাইজ, আজি আহি গ'লো আমি ইচিং দ্য ৰুফটপ হাটছ। এইটো আছে নালিয়াপুলৰ পৰা আহোঁতে আপুনি ৰাইট হেণ্ড ছাইডত পাব, জাষ্ট নিয়াৰ ৰাহুল হণ্ডা। চিৰিখনৰ পৰা সোমাওঁতে অকণমান সাৱধান থাকিব। সোমাই মেলি চালোঁ যে ফ্ৰেণ্ডছ, দুটা খেৰে দিয়া ৰুফটপ এৰিয়া য'ত আমি বহি মেলি খাব পাৰোঁ, আৰু দুটা চিটিং এৰিয়া দিয়া আছে। তো এইটো জেগাত অকণমান বেলেগ ধৰণৰ লুক দিব বিচাৰিছে, আৰু এইটো এটা এথনিক ফিল আনিছে জেগাটোত। ইয়াত আমি 3টা বস্তু অৰ্ডাৰ দিলোঁ, চিকেন থালি, পৰ্ক থালি আৰু পৰ্ক ষ্টিক। অৰ্ডাৰটো ছাৰ্ভ কৰোঁতে কাফি টাইম লাগি গ'ল, আৰু যোনটো ছাৰ্ভ কৰা হ'ল অকণমান ঠাণ্ডা আছিলে। যিহেতু আমি সোধাৰ পাছত গম পালোঁ কি সিহঁতৰ ওচৰত ছানডেত ষ্টাফ কম আছিলে। চ' টেকেন ফৰ গ্ৰাণ্টেড। চব আইটেম এটা এটাকৈ টেষ্ট কৰাৰ পাছত ভালে লাগিলে, নট বেড। 3 টাইপৰ পৰ্কৰ আইটেম আছিলে পৰ্ক থালিত, আৰু চিকেন থালিত 3 টাইপৰ চিকেন আইটেম আছিলে, যোনবোৰ টেষ্ট বেলেগ বেলেগ ধৰণৰ ষ্টাইলত বনোৱা হৈছিলে। চ' অভাৰঅল এক্সপিৰিয়েঞ্চ বেয়া নাছিলে। যদি আপুনি থলুৱা খানা খাবলৈ বিচাৰে তেতিয়া আপুনি এবাৰৰ কাৰণে ভিজিট কৰিব পাৰে, বাট আই থিংক চ' এক্সেপ্ট ছানডেজ। চ' ৰাইজ, ভিডিঅ'খন কেনেকুৱা লাগিলে সেইটো কমেণ্টত জনাব, আৰু ভিডিঅ'খনত লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। বাই।